ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 29 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা নৱমী তিথি আৰু শুক্লা নৱমী তিথি থাকিব আজি বিয়লি 5:28 পৰ্যন্ত। তাৰপিছত শুক্লা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতি 9:48 পৰ্যন্ত। তাৰপিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। বৰ্ণত আজি ত্ৰিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:37 পৰা 7:19 পৰ্যন্ত, আকৌ 9:25 পৰা 11:32 পৰ্যন্ত, আকৌ 12:20 পৰা 3:26 পৰ্যন্ত, আকৌ 4:19 পৰা 6:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:55 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:26। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ পৰিয়ালৰ ভিতৰতে এক গভীৰ উষ্ণতা, বিশ্বাস আৰু একত্ৰিকতাৰ অনুভূতি অন্বেষ ঘটাব পাৰিব আপোনালোকে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাক ৰক্ষা কৰিব আজি সকলো দিশৰ পৰা। আপোনাৰ সন্তানৰ সৰু কৃতিত্বই হয়তো আজি ঘৰখনলৈ অলপ আনন্দ কঢ়িয়াই আনিব। আৰ্থিক স্থিতিশীলতা অনুভৱ আজি কৰিব আৰু অতীতৰ কোনো প্ৰচেষ্টাৰ লাভে আপোনাৰ পৰিৱেশৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব। আত্মীয়ৰ সৈতে জড়িত সৰু অনুষ্ঠান এটাই আজি আপোনাৰ ব্যস্ততা দিনটো বৃদ্ধি কৰিব পাৰে। পাৰিবাৰিক সম্পৰ্ক আজি এক প্ৰকৃত সম্পদ বুলিও পৰিগণিত হ'ব। দলীয় কাম কাজবোৰ আজি কৰ্মক্ষেত্ৰত আপোনাৰ বাবে শক্তি হ'ব, গতিকে আপুনি দলীয়ভাৱে কামবোৰ কৰিলে আপুনি ভাল ফলাফল পাব। সংবাদ মাধ্যমৰ উদ্যোগত আপোনালোকে হয়তো নতুন দায়িত্ব আজি পাব। আইনী ক্ষেত্ৰত কাম কৰাসকলৰ বাবে পুৰণি গোচৰ এটা ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। ফ্ৰিলান্সাৰসকলে এজন সুস্থিৰ ক্লায়েণ্টৰ পৰা নতুন এছাইনমেণ্ট লাভ কৰি তেওঁলোকে নিজৰ উন্নতিও কৰিব পাৰিব। ব্যৱসায়ীসকলে হয়তো পুৰণি সহকৰ্মীৰ সৈতে উপকাৰী কথা বতৰা পাতিব পাৰে। পদোন্নতিৰ পথ ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিব। সম্পৰ্কবোৰ আজি আৰামদায়ক অনুভৱ হ'ব। পুৰণি বিষয় এটাত সংগীৰ সৈতে লঘু মিলনে দিনটো মধুৰ কৰি তুলিব। অবিবাহিতসকলে হয়তো চিনাকি মানুহৰ পৰা আৱেগিক বাৰ্তা লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি বিচ্ছিন্ন হৈ থকাসকলে সহজ সৰল আৰু কোমল কথা বতৰাৰ জৰিয়তে সংযোগ অনুভৱ কৰিব। মাইগ্ৰেইন বা মূৰৰ বিষৰ সমস্যাই আজি আপোনাক কিছু অসুবিধা দিব পাৰে, গতিকে অলপ স্ক্ৰীন লাইটটো আপুনি কম কৰিবলৈ চেষ্টা কৰিব বা আপোনাৰ স্ক্ৰীনৰ সময় অলপ কমাবলৈ চেষ্টা কৰিব। গৰম পানীৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু লগতে আপুনি মানসিক শান্তি পাবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে শাৰীৰিক দিশতো সুস্থ সবল হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ ভিতৰত আৱেগিক উৎস হৈ থাকিব। এটা পুৰণি বিষয় শান্তিপূৰ্ণভাৱে সমাধান পাব আপোনালোকে। বয়োজ্যেষ্ঠসকলৰ কথাত আপুনি সান্তনা পোৱাৰ সম্ভাৱনা আছে। সৰু সৰু কামত সহায় কৰি আপোনাৰ সন্তানে আজি আনন্দিত অনুভৱ কৰিব। ঘৰৰ পৰিৱেশ কোমল আৰু আৰামদায়ক হ'ব। পুৰণি স্মৃতিয়ে হঠাতে আপোনাৰ আজি হৃদয়খন আলোড়িত কৰিব। বিত্তীয় বিষয়ত সুষম দৃষ্টিভংগী আপোনাৰ বাবে লাভজনক হ'ব। আনৰ কথা শুনি আপুনি অযথা উত্তেজনাৰ সৃষ্টি নকৰিব। সম্পৰ্কত কোমলতা বৃদ্ধি পোৱা দেখা গৈছে আৰু সৰু সৰু মতানৈক্যবোৰো অতি সোনকালে সমাধান পোৱা দেখা পাব। আপোনাৰ ধৈৰ্য আৰু যোগাযোগৰ দক্ষতা আজি কৰ্মক্ষেত্ৰত জিলিকি উঠিব। কৰ্মক্ষেত্ৰত যিকোনো সংঘাত আপুনি অতি কোমলতাৰে সমাধান পাব। পৰিচালনা পৰামৰ্শ, সংবাদ মাধ্যম বা সৃষ্টিশীল ক্ষেত্ৰখনত থকাসকলে নতুন সুযোগ আজি দেখিবলৈ সক্ষম হ'ব। ফ্ৰিলান্সাৰসকলে পুৰণি ক্লায়েণ্টৰ পৰা নতুন প্ৰজেক্ট লাভ কৰি তেওঁলোকে আনন্দিত অনুভৱ কৰিব আৰু ব্যৱসায়ত যিসকলে অংশীদাৰিত্বৰ ক্ষেত্ৰত আছে তেওঁলোকে আজি লাভ কঢ়িয়াই আনিব আৰু লগতে তেওঁলোকৰ অংশীদাৰসকলৰ সৈতে যি ধৰণে মিলিবলৈ যত্ন কৰিব সেই ধৰণে তেওঁলোকে ফলাফলো পাব। সম্পৰ্কবোৰ আজি আৱেগিকভাৱে গভীৰ হৈ পৰিব। আপুনি একো নোকোৱাকৈ আপোনাৰ সংগীয়ে আপোনাৰ নীৰৱ চিন্তাবোৰ বুজি পাব। পুৰণি পাৰ্থক্যবোৰ আজি স্বাভাৱিকতে আপোনাৰ নাইকিয়া হৈ যাব। অবিবাহিতসকলে সংবেদনশীল স্বভাৱৰ কোনোবা এজনৰ লগত সংযোগ অনুভৱ কৰিব পাৰে। সম্পৰ্কত সঁচা কথা ক'লে আজি আপোনাৰ কিছু নিৰাপদ অনুভৱ কৰিব। প্ৰেমত ঘনিষ্ঠতা আৰু বিশ্বাস থাকিব, গতিকে আপোনালোকৰ ইমান এটা বাধা আজি নেদেখে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সৎ আৰু নিষ্ঠাৱান হ'বলৈ চেষ্টা কৰিব আৰু সংগীৰ যত্ন ল'ব। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্ক ভাল কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি।
মিথুন ৰাশি জাতকৰ আজি দলীয় কাম কাজ, সামূহিক প্ৰচেষ্টা আৰু সুষম আচৰণক শক্তিশালী কৰিব। পৰিয়ালৰ ভিতৰতে সহায়কাৰী পৰিৱেশে বিৰাজ কৰিব। বয়োজ্যেষ্ঠসকলৰ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াব আৰু সৰুসকলে উৎসাহজনক পৰিৱেশৰ সৃষ্টি কৰাত তেওঁলোকক সহায় কৰিব। আৰু পুৰণি পৰিয়ালৰ যিবোৰ আপোনালোকৰ প্ৰকল্প আছিলে সেইবোৰে আজি অগ্ৰগতি স্পষ্ট কৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে ভালদৰে আগুৱাবলৈ চেষ্টা কৰিব। আৰ্থিক স্থিতিশীলতা সুস্থিৰ হৈ থাকিব আৰু যৌথ প্ৰকল্পত ইতিবাচকতা দেখা পাব। কোনো বন্ধুৱে যদি সহায় আগবঢ়াব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত আজি এক আনন্দৰো সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত দলৰ সমন্বয়ৰ উন্নতি ঘটিব। বিভিন্ন বিভাগত কাম কৰাসকলে নতুন নতুন কথা আজি শিকি তেওঁলোকে সেইবোৰ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। কাৰিকৰী ক্ষেত্ৰত থকাসকলে এজন জ্যেষ্ঠৰ নিৰ্দেশনাত প্ৰত্যাহ্বানসমূহ সমাধান কৰি ল'ব পাৰিব। সৃষ্টিশীল ক্ষেত্ৰত কাম কৰাসকলে নতুন ধাৰণা লাভ কৰিব। ফ্ৰিলেন্সাৰসকলে ক্লায়েণ্টৰ পৰা স্পষ্ট নিৰ্দেশনা লাভ কৰি তেওঁলোকে আনন্দিত হ'ব, যাৰ ফলত তেওঁলোকৰ কামবোৰ সহজ হ'ব। এখন সভাত আপোনাৰ উপস্থাপনে আনক আপ্লুত কৰিব আৰু আপোনাক বহুতে আজি সন্মানো কৰিব। আজি আপোনাৰ বিশ্বাস বাঢ়িব। গতিকে আপোনালোকে যিবোৰ ক্ষেত্ৰত আগবাঢ়িব সেইবোৰ ক্ষেত্ৰতে আপোনালোকৰ নিজৰ অগ্ৰগতি দেখা পাব। সম্পৰ্কত বুজাবুজি আজি বৃদ্ধি পোৱা দেখা গৈছে। আপোনাৰ সংগীৰ সৈতে পৰিকল্পিত আৰু আলোচনাই সম্পৰ্কটো আৰু অধিক শক্তিশালী কৰিব। বন্ধুত্বৰ পৰা প্ৰেমলৈ যোৱাসকলে স্বাভাৱিক সংযোগ অনুভৱ কৰিব পাৰিব। বিবাহিত দম্পতীয়ে সৰু ঘৰৰ পৰিকল্পনা বা একেলগে ক'ৰবালৈ যোৱাৰ কথা আজি বিবেচনা কৰিলে তেওঁলোকৰ চিন্তাবোৰ ভাল হ'ব আৰু স্বাভাৱিকতে আপোনালোকৰ ভাল চিন্তাবোৰ প্ৰকাশো পাব। আপোনাৰ আৱেগবোৰ অধিক সুস্থিৰ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু ঘৰৰ পৰিয়ালৰ সকলোতে ভাল প্ৰভাৱ আপোনালোকে পেলাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ গধুৰ অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে জঠৰতা নাইকিয়া কৰিবলৈ হ'লে আপোনালোকৰ যিবোৰ কাৰ্যকলাপ আছে, স্বাস্থ্যৰ যিবোৰ ভাল লগা যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক। স্ক্ৰীনৰ সময় আপোনালোকে যদি বৃদ্ধি কৰে তেনেহ'লে চকুৰ কাৰণে সমস্যা বৃদ্ধি পাব। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ যত্ন কৰিব। যিসকলে দীৰ্ঘম্যাদী স্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰি আহিছে তেওঁলোকৰ সামান্য উন্নতি আজি দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি স্পষ্ট চিন্তা, স্পষ্ট সিদ্ধান্ত আৰু শান্তিৰ প্ৰয়োজনীয়তা আহিব। ঘৰৰ পৰিৱেশটো অলপ আনুষ্ঠানিকতা থাকিব। এজন বয়োজ্যেষ্ঠৰ আচৰণে আপোনাক আজি নিৰপেক্ষ কৰিবলৈ বাধ্য কৰাব, কিন্তু তেওঁলোকৰ কথাত লুকাই থকা যিবোৰ নিৰ্দেশনা আছে সেইবোৰ আপোনাৰ বাবে দিশ নিৰ্দেশনাও দিব। সন্তানৰ অধ্যয়ন বা সৃষ্টিশীল কামৰ প্ৰতি আজি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিবলৈ আপুনি সক্ষম হ'ব। আৰ্থিক বিষয়ত যিকোনো সৰু সৰু খৰচৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। কৰ্মক্ষেত্ৰত একাগ্ৰতা আৰু দ্ৰুত সিদ্ধান্ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি বুলিও প্ৰমাণিত হ'ব। একাগ্ৰতা আৰু দ্ৰুত সিদ্ধান্ত কৰ্মক্ষেত্ৰত আপোনাৰ সৰ্বোচ্চ শক্তি হ'ব। আইনী, কাৰিকৰী বা পৰিচালনাৰ ক্ষেত্ৰত কাম কৰাসকলে আজি জটিল ফাইলবোৰ ক্লিয়াৰ কৰাৰ সুযোগো পাব। এটা প্ৰকল্পত আপোনাৰ মতামতক আজি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হ'ব। ফ্ৰিলেন্সাৰসকলে ক্লায়েণ্টৰ পৰা স্পষ্ট নিৰ্দেশনা লাভ কৰি তেওঁলোকে অগ্ৰগতি লাভ কৰিব আৰু তেওঁলোকৰ অগ্ৰগতিবোৰ ত্বৰান্বিত হ'ব। বদলিৰ ঘোষণা অপ্ৰত্যাশিত হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব। কোনো সংগীয়ে কোনো বিষয়ত স্পষ্ট উত্তৰ আজি দাবী কৰিব পাৰে, যাৰ ফলত সামান্য দূৰত্ব বা মৌনতা আহিব পাৰে। অবিবাহিত ব্যক্তিয়ে চিনাকি মানুহৰ পৰা নিৰপেক্ষ সঁহাৰি অনুভৱ কৰিব, কিন্তু তেওঁলোকৰ কথা বতৰা আজি সৎ হ'ব লাগিব। আপুনি আপোনাৰ হৃদয়ৰ কথা ক'ব, কিন্তু আপোনাৰ কথাবোৰ কঠোৰ হ'ব পাৰে। গতিকে অলপ শব্দবোৰ আপোনালোকে ভালদৰে চাই চিতিহে প্ৰয়োগ কৰিবলৈ যত্ন কৰিব। সম্পৰ্কত পৰিপক্কতা অহাটো এই সময়ৰ বাবে আপোনাৰ ভাল লক্ষণ। গতিকে আপোনালোকৰ সম্পৰ্ক স্থাপনে আপোনাক আগুৱাই লৈ যাবলৈ সক্ষম কৰাব। স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ পুৰণি সমস্যা আছিলে সেইবোৰ আপোনালোকৰ পুনৰ উত্থাপন হ'ব পাৰে। গতিকে সুষম খাদ্য বজাই ৰাখক আৰু লগতে স্বাস্থ্যৰ দিশত আপোনালোকে মনোযোগ দিয়ক। আৱেগিক অতিমাত্ৰা হ'লে আপোনালোকৰ কিছু মানসিক চাপ আহিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰি চলিব। লঘু ব্যায়াম আৰু লাহে লাহে খোজকঢ়া, শান্ত উশাহ নিশাহৰ ব্যায়ামে সকাহ দিব আপোনাক। ৰাতিপুৱা আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ'ব আৰু আপোনাৰ সতেজতাও অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনালোকে ভাৰসাম্য, সংযম আৰু মসৃণ প্ৰৱাসৰ দিন বুলি অনুভৱ কৰিব পাৰিব। ঘৰৰ পৰিৱেশ শান্ত হ'ব, কিন্তু সন্তানৰ ফালৰ পৰা কিছু অতিৰিক্ত আশা থাকিব পাৰে। বয়োজ্যেষ্ঠসকলৰ দীৰ্ঘদিনীয়া বিষয় এটাৰ ওপৰত আপোনালোকে আজি পৰামৰ্শ আগবঢ়াব লগা হ'ব পাৰে আৰু এই পৰামৰ্শ আপোনালোকৰ বাবেও ভাল হ'ব। পৰিয়ালৰ সিদ্ধান্ত আজি ধৈৰ্য্যৰে লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হোৱা পৰিলক্ষিত হ'ব। আত্মীয়ৰ ঘৰত এটা সৰু অভাৱনীয় সমাৱেশৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক ভালদৰে স্থাপন কৰিবলৈ আজি সুবিধা পাব।
আৰ্থিক খৰচ আৰু লাভ আজি সমান হ'ব, গতিকে খৰখেদা নকৰিব। যিকোনো পুৰণি কাম সম্পূৰ্ণ মনোযোগেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। এটা প্ৰজেক্টৰ সময়সীমা কিছু আজি আপোনাক হেঁচা প্ৰয়োগ কৰিব পাৰে, কিন্তু আপোনাৰ শান্তিয়ে আপোনাৰ পৰিস্থিতি পৰিচালনা কৰাত সহায় কৰিব। কাৰিকৰী ক্ষেত্ৰখনত থকাসকলে এক নতুন প্ৰক্ৰিয়া শিকিবলৈ সুযোগ পাব। পৰিচালনাত থকাসকলে দলৰ সমন্বয় উন্নত কৰাৰ সুযোগ পাব। চিকিৎসাৰ ক্ষেত্ৰত থকাসকলে ৰোগীৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিব পাৰে। ফ্ৰিলান্সাৰসকলে আজি দুটা সৰু ক্লাইণ্টৰ যোগ কৰিব পাৰে। ব্যৱসায়ত সহযোগিতা কৰিলে আজি আপোনাৰ লাভ বৃদ্ধি পোৱা সম্ভাৱনা থাকিব। আপোনাৰ সংগীয়ে হয়তো ব্যক্তিগত সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি আছে আৰু আপোনাৰ শান্ত সঁহাৰিয়ে তেওঁলোকক আত্মবিশ্বাস দিব। সৰু কথা এটাক লৈ প্ৰেমিক প্ৰেমিকাৰ মাজত কিছু মৃদু বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত দুয়োজনে বিৰক্তি পাব পাৰে। কিন্তু অতি সোনকালে যদি এই ক্ষেত্ৰত আপোনালোকে পৰিস্থিতি স্বাভাৱিক কৰি লয়, তেনেহ'লে আপোনাৰ বাবে নতুন সুযোগ আহিব আৰু মধুৰতা বৃদ্ধি পাব। নতুন সম্পৰ্কত কথা বতৰাবোৰ ক্ৰমান্বয়ে অনুভৱ কৰিব পাৰিব আৰু এইবোৰ গভীৰ হৈ পৰিব। অবিবাহিতসকলে শান্ত স্বভাৱৰ কোনোবা এজনৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰিব। শ্বাস প্ৰশ্বাসজনিত সমস্যা থকাসকলে প্ৰদূষণৰ পৰা আঁতৰি থাকিব লাগিব। দিনটো মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক। নতুন চিন্তাধাৰা আপোনালোকে আনিবলৈ যত্ন কৰক, তেতিয়া দেখিব শৰীৰৰ ক্ষেত্ৰত আপোনালোকে সতেজতা অনুভৱ কৰিছে আৰু শৰীৰ আৰু মন দুয়োটাকে শান্ত কৰি ৰাখিবলৈ আপোনালোকে আজি যত্ন কৰিব। এইবোৰে আপোনাৰ আজি শক্তি ঘূৰাই আনিব। আৰু থাইৰয়ডৰ সমস্যাত থকাসকলে আজি অলপ অলসতা অনুভৱ কৰিব পাৰে, গতিকে তেওঁলোকৰ নিজৰ স্বাস্থ্য ভালদৰে মনোযোগ দিবলৈ আজি যত্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ কিছু স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি এটা লঘু আনন্দময় দিন হ'ব আৰু আপোনালোকৰ সম্পৰ্কত কিছু উষ্ণতা আজি কঢ়িয়াই আনিব। ঘৰৰ পৰিৱেশ শান্ত, সুখদায়ক আৰু আদৰণীয় হ'ব। সৰু সৰু পৰিয়ালৰ সমাৱেশ, লঘু কথা বতৰা বা পুৰণি আত্মীয়ৰ সৈতে যোগাযোগে দিনটোক বিশেষ কৰি তুলিব। ল'ৰা ছোৱালীয়ে উৎসাহ আনিব আৰু বয়োজ্যেষ্ঠসকলে শিথিল মেজাজত থাকিব। পুৰণি কাম এটাৰ পৰা পোৱা এটা সৰু ফলাফলে আপোনাক আজি আনন্দ দিব। আৰ্থিক পৰিস্থিতিত সামান্য আজি উন্নত হ'লে আপোনাৰ মনটো আজি নিশ্চিত হৈ পৰিব। কিছু ভাল খবৰৰ আশাই দিনটোক আজি অধিক ইতিবাচক কৰি তুলিব। কৰ্মক্ষেত্ৰত দলীয় কাম আজি আপোনালোকে নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত এটা প্ৰকল্পৰ ওপৰত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ালে আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। শিল্প, বিষয়বস্তু, পৰামৰ্শ, জনসংযোগ আদি ক্ষেত্ৰত কাম কৰাসকলে হয়তো প্ৰশংসা লাভ কৰিব। পৰিচালনা বা আইনৰ ক্ষেত্ৰত নতুন কৌশলে কিছুমান সৰু সৰু সুবিধা কঢ়িয়াই আনিব। কোনো প্ৰশিক্ষণ বা কৰ্মশালাৰ পৰা পোৱা তথ্যই আপোনাৰ দিশ স্পষ্ট কৰিব। ব্যৱসায়ত সৰু অৱদান এটাই হয়তো নৱীকৃত আশাৰ সৃষ্টি কৰিব পাৰে, গতিকে আজি আপোনালোকে সৰু অৱদান হ'লেও আপোনালোকে নিজৰ প্ৰচেষ্টাবোৰ আগুৱাই লৈ গ'লে আপোনাৰ ব্যৱসায়িক দিশতো কিছুমান ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ আৰু লঘু হ'ব আৰু সংগীৰ সৈতে অলপ কথা বতৰা পাতিলে আপোনালোকে কিছু সকাহ পাব। অবিবাহিতসকলে বন্ধুৰ সৈতে আৱেগিক সংযোগ অনুভৱ কৰিব পাৰে। কথা বতৰাবোৰ সহজ আৰু স্পষ্ট হ'ব। দম্পতীৰ মাজত আপোনালোকৰ আজি কিছু পৰিকল্পনা থাকিলে আজি দিনটো মধুৰ হৈ পৰিব আৰু আপোনালোকে ঘৰৰ ক্ষেত্ৰতো কিছুমান পৰিচালনা কৰিবলৈ অলপ যত্ন কৰিবলৈ চেষ্টা কৰিব। মানসিক শান্তি পাবলৈ হ'লে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক আৰু যাৰ ফলত আপোনাৰ দিনটো আজি মসৃণ হ'ব। ছালৰ সৰু সৰু কিছুমান অসুবিধা অনুভৱ কৰিব পাৰে, কিন্তু এইবোৰ ইমান এটা গুৰুতৰ নহয়, তথাপি আপোনালোকে অসাৱধানতা অৱলম্বন নকৰিব। হৰমনৰ ভাৰসাম্যহীনতাৰ অনুভৱ কৰা মহিলাসকলে কিছু ভাৰসাম্যহীনতা অনুভৱ কৰিব। যোগাসন আৰু লঘু ধ্যানে আপোনালোকৰ তৎক্ষণাত সকাহ প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিৱেশটো হয়তো অলপ গধুৰ অনুভৱ হ'ব পাৰে, গতিকে অজ্ঞাত ভয়ৰ প্ৰতি আপোনাৰ কিছু সৃষ্টি হ'ব পাৰে, কিছু ভয়ৰ, যাৰ ফলত সিদ্ধান্ত লোৱাত কিছু দ্বিধাবোধৰ সৃষ্টি হ'ব। কিন্তু এইবোৰ বিষয়ে আপুনি বেছিকৈ চিন্তা নকৰিব। বয়োজ্যেষ্ঠৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে পৰিস্থিতিবোৰ শান্ত কৰাত সহায় পাব। কিছুমান বিশেষ কামৰ বাবে যি আপোনাৰ সন্তানে আপোনাৰ ওপৰত অধিক নিৰ্ভৰ কৰিব লগা হ'ব পাৰে, কিন্তু তেওঁলোকক আপুনি ভালদৰে সহায় কৰাটো আপোনাৰ আজি কৰ্তব্য হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। আৰ্থিক বিষয়ৰ লগত জড়িত আজি জটিলতাই কিছু মৃদু উদ্বেগৰ সৃষ্টি কৰিব পাৰে। পাৰিবাৰিক কথা বতৰাবোৰো দিনটোত স্থিৰতা আনিব আৰু মনলৈ শান্তি কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত সমন্বয়ৰ অভাৱৰ বাবে আপুনি নিজকে অতিৰিক্ত দায়িত্ব ল'ব পাৰে। আইনী পৰিচালনা বা সৃষ্টিশীল ক্ষেত্ৰখনৰ লগত জড়িত যিসকল আছে তেওঁলোকে দীৰ্ঘদিন ধৰি যি জটিল বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰি আছিলে, তেওঁলোকে সেইবোৰৰ ক্ষেত্ৰত আজি সকাহ অনুভৱ কৰিব পাৰিব। কাৰিকৰী ক্ষেত্ৰখনত থকাসকলে হয়তো আজি প্ৰতিবেদনত কিছু ভুল শুধৰাই দিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আজি আপোনালোকৰ
সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু হঠাতে আজি ক্লায়েণ্টৰ চাহিদাৰ বাবে ফ্ৰিলান্সাৰসকলে মানসিক চাপত পৰিব পাৰে, গতিকে কামবোৰ পৰ্যায়ক্ৰমে কৰিলে আপোনালোকৰ কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয়। ব্যৱসায়িক দিশত আজি খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই খৰচ আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ বাবে হ'ব আৰু আপোনালোকৰ বিজ্ঞাপনৰ বাবে হ'ব, কিন্তু এইবোৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ মানসিক চাপ লোৱাটো কোনো ধৰণৰ প্ৰয়োজনীয়তা নাথাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে খৰচ বৃদ্ধি কৰিলে আপোনালোকৰ নিজৰে লাভ হোৱা পৰিলক্ষিত হ'ব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত পৰিকল্পনাবোৰ পৰিৱৰ্তন কৰিবলৈ আজি পৰিস্থিতিয়ে বাধ্য কৰাব আপোনাক, আৰু পৰিস্থিতি সাপেক্ষে চলিবলৈ গ'লে আপোনাৰ উন্নতি দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীয়ে যিবোৰ কথা ক'ব সেইবোৰ সহজে আপুনি আঘাত পাব পাৰে, গতিকে ইয়াৰ ফলত আপোনালোকৰ দূৰত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনাও আছে। গতিকে অলপ শান্ত মেজাজত কথাবোৰ পাতিব। পুৰণি বিবাদবোৰ সোঁৱৰাই দিয়াটোৱে আজি আপোনালোকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, কিন্তু এইবোৰ কৰিলে আপোনালোকৰ মাজত কিছু বাদ বিবাদৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। অবিবাহিত ব্যক্তিসকলে কোনো বাৰ্তাৰ প্ৰতি পলমকৈ সঁহাৰি পোৱাৰ বাবে অসুবিধা হ'ব পাৰে। যোগাযোগত কোমলতা বজাই ৰাখক, নহ'লে সৰু সৰু কথাবোৰ গুৰুতৰ বিষয়লৈ পৰিণত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মূৰৰ বিষৰ সমস্যাই আজি আপোনাক প্ৰাধান্য পাব পাৰে, গতিকে মূৰৰ বিষ নাইকিয়া কৰিবলৈ হ'লে আপোনালোকে সুস্থ পৰিৱেশত অলপ চলা ফিৰা কৰিব লাগিব আৰু স্ক্ৰীণ টাইম কমাব লাগিব। পেটৰ লগত জড়িত কিছু অসুবিধা থাকিব পাৰে, কিন্তু আপোনালোকে যদি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। লঘু খোজ কঢ়া আৰু যোগাসনৰ অভ্যাসে আপোনালোকক আজি সকাহ দিব। প্ৰচণ্ড ভিৰৰ পৰা আপোনালোকে নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰক। সন্ধিয়াৰ ভিতৰত আপোনাৰ শৰীৰ সুস্থ হৈ উঠিব আৰু লগতে আপুনি সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ অন্তৰ্নিহিত কণ্ঠ শুনাৰ দিন হ'ব। আপোনাৰ মনটো আজি শান্ত হৈ থাকিব আৰু পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। আপুনি পুৰণি পাৰিবাৰিক সমস্যা হঠাতে পুনৰ উত্থাপন হোৱা দেখা পাব, কিন্তু অলপ ৰহস্যময় যেন লাগিব পাৰে, কিন্তু তেওঁলোকৰ উদ্দেশ্য আপোনাৰ স্বাৰ্থত হ'ব। বিত্তীয় বিষয়ত লাহে লাহে কিন্তু অবিৰত অগ্ৰগতি দেখা যাব। ঘৰুৱা পৰিৱেশটো আপোনালোকৰ বুজাবুজি আৰু শক্তিৰ মিশ্ৰণ দেখিব। আপুনি এটা ফাইল প্ৰতিবেদন আৰু এটা প্ৰকল্পৰ গভীৰতালৈ ডুব যোৱাৰ সম্ভাৱনা থাকিব। আইনী ক্ষেত্ৰত কাম কৰাসকলে এটা গোচৰত লুকাই থকা অন্তৰ্দৃষ্টি উন্মোচন কৰিব। কলা ক্ষেত্ৰত থকাসকলে তেওঁলোকৰ সৃষ্টিশীল চিন্তাধাৰাৰ নতুন দিশ আজি বিচাৰি পাব। পৰিচালনাত থকাসকলে আজি তেওঁলোকৰ দলৰ ভিতৰতে অকথিত সমস্যাসমূহ উন্মোচন কৰিব পাৰে। ফ্ৰিলান্সাৰসকলে ক্লায়েণ্টৰ প্ৰকৃত প্ৰয়োজনীয়তাবোৰ আজি বুজি পাই সেইমতে কামবোৰ কৰিলে আপোনাৰ আজি উন্নতি আৰু সন্মান বৃদ্ধি পোৱা দেখা গৈছে। পৰ্যবেক্ষণৰ দক্ষতাই আজি আপোনাৰ নতুন পৰিচয় আজি কৰাব। ইয়াৰ ফলত আপোনালোকৰ নিজৰ শক্তি আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। সম্পৰ্কত আজি মনতাই আপোনাক আজি বহু কথা ক'ব। আপোনাৰ সংগীৰ আচৰণ অলপ ৰহস্যময় যেন লাগিব পাৰে, কিন্তু তেওঁলোকৰ অনুভৱ প্ৰকৃত হৈ থাকিব আৰু আপুনিও তেওঁলোকৰ সৈতে ভালদৰে সহযোগ কৰাটো ভাল হ'ব। যোগাযোগ আজি লেহেমীয়া হ'ব যদিও তেওঁলোকৰ দৃষ্টিভংগীয়ে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব আপোনাক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি কৰিবলৈ আপুনি আজি সক্ষম হ'ব। অবিবাহিতসকলে এজন শান্ত সংবেদনশীল ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। কম শব্দ অধিক অভিব্যক্তি আজিৰ আপোনাৰ বাবে চাবিকাঠি হ'ব। গতিকে আজিৰ দিনটো আপুনি সম্পৰ্ক ভাল কৰিবলৈ কিছুমান সুযোগো পাব, গতিকে সেই সুযোগবোৰ ভালদৰে ল'বলৈ যত্ন কৰক। ৰক্তচাপৰ সামান্য উঠানমা হ'ব পাৰে আজি। নেতিবাচক চিন্তাৰ ফলত মানসিক শক্তিৰ উঠানমা হ'ব পাৰে, গতিকে আপোনাৰ আজি প্ৰয়োজন সাপেক্ষে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ নিজৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ ৰাখিবলৈ যত্ন কৰিব। ধ্যান শান্ত সংগীতে আপোনাক লাহে লাহে সকাহ প্ৰদান কৰিব, তথাপিও আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। স্ক্ৰীণ টাইম কম কৰিবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা আপুনি মানসিক চাপ কম কৰিবলৈ সক্ষম হ'ব। আভ্যন্তৰীণ মানসিক চাপ বাহ্যিক দুৰ্বলতালৈ পৰিণত হ'ব পাৰে, সেইবাবে আপুনি এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিৱৰ্তনেৰে ভৰা দিন হ'ব আপোনাৰ। এটা পুৰণি বিষয় হঠাতে ঘৰত চৰ্চা হ'ব পাৰে, যাৰ ফলত কিছু সময়ৰ বাবে পৰিৱেশ উত্তেজিত হৈ পৰিব পাৰে। বয়োজ্যেষ্ঠসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত আপোনাক আজি পথ প্ৰদৰ্শন কৰাব আৰু সেইমতে আগবাঢ়িলে আপোনাৰ বাবে আজি ভাল হ'ব। গৃহিণীসকলে তেওঁলোকৰ কামৰ বোজা হঠাতে বৃদ্ধি পোৱা দেখিব, যাৰ ফলত তেওঁলোকৰ সময়ৰ ভাৰসাম্য সামান্য ব্যাঘাত জন্মিব পাৰে। অভাৱনীয় আৰ্থিক খৰচৰো আজি সৃষ্টি হ'ব পাৰে, কিন্তু এইবোৰ আপোনালোকে যদি ভালদৰে আজি গুৰুত্ব দিয়ে তেনেহ'লে এইবোৰ ক্ষেত্ৰত সকাহ পাবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে আজি অনুষ্ঠান বা ভ্ৰমণৰ পৰিকল্পনা কৰিলে সকলোৱে আজি আনন্দ দেখা পাব। কাৰ্যালয়ৰ নীতিৰ পৰিৱৰ্তনে আজি আপোনাৰ কৰ্মশৈলীত প্ৰভাৱ পেলাব পাৰে। চৰকাৰী খণ্ডত থকাসকলে বদলি বা বিভাগ পৰিৱৰ্তনৰ সন্মুখীন হ'ব পাৰে।
ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পাব। চিকিৎসাৰ ক্ষেত্ৰত থকাসকলে জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিব লগা হ'ব পাৰে, কিন্তু অলপ সাৱধানো হ'ব লাগিব। কলাক্ষেত্ৰত হঠাতে সমালোচনাৰ নতুন চিন্তাৰ সূচনা কৰিব। আইনী ক্ষেত্ৰখনত থকাসকলে এটা গোচৰত অভাৱনীয় মূৰৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। উদ্যোগীসকলৰ বাবে হঠাতে হোৱা লোকচানে নতুন কৌশলৰ সূচনাও কৰিব। আপোনাৰ সংগীৰ আৱেগ আজি তীব্ৰ হ'ব, যাৰ ফলত গভীৰ কিন্তু কিছু পৰিমাণে সংঘাতপূৰ্ণ কথা বতৰাৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হ'ব। যিকোনো ভুল বুজাবুজি হ'লে তৎক্ষণাত স্পষ্ট কৰিব, তেতিয়া আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। অবিবাহিত ব্যক্তিৰ বাবে পুৰণি সম্পৰ্ক এটা হঠাতে পুনৰ জ্বলি উঠিব পাৰে। যোগাযোগৰ হঠাৎ পৰিৱৰ্তনে সম্পৰ্কৰ দিশ নিৰ্ধাৰণো কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ উচ্চ ৰক্তচাপৰ চিন্তাৰ বিষয় হ'ব পাৰে। ডিঙিত আপোনালোকৰ কিছু সমস্যা দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা কৰিলে অতি সোনকালে সকাহ পাব। আপোনাৰ অধিক মানসিক চাপৰ আজি অনুভৱ কৰিব পাৰে, গতিকে আপুনি মানসিক চাপ এৰাই চলিবলৈ যত্ন কৰিব। যিবোৰ কাৰ্যকলাপ কৰিলে আপোনাৰ ভাল লাগে সেইবোৰ কাৰ্যকলাপত অলপ নিয়োজিত হ'বলৈ চেষ্টা কৰিব। আৰু ছালৰ লগত জড়িত কিছু এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দিনটো শান্ত, সহজ আৰু গভীৰভাৱে সন্তুষ্টিদায়ক হ'ব। পৰিয়ালৰ পৰিৱেশ আন্তৰিক হ'ব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বৃদ্ধি পাব। আপোনাৰ ঘৰত সুখৰ খবৰে আপোনাৰ আজি বিৰাজ কৰিব। গৃহিণীসকলে আজি সহজ কামত আনন্দ পাব। আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব, কিন্তু আপোনাৰ মনটো পুৰণি উদ্দেশ্য প্ৰণোদিত খৰচত ব্যস্ত থাকিব পাৰে। গতিকে ইয়াৰ পৰা আপোনালোকে অলপ নিজৰ মানসিক অৱস্থাটো ঘূৰাই আনিবলৈ চেষ্টা কৰিব। সম্পৰ্কবোৰ মধুৰ আৰু অন্তৰংগ হৈ থাকিব। যিকোনো স্থবিৰ কামে নিজাববীয়াকৈ গতি লাভ কৰিব পাৰিব। দিনটো আজি আগবাঢ়িব। সৰু সৰু আনন্দ কঢ়িয়াই আপুনি লৈ যাব পাৰিব। কাৰিকৰী ক্ষেত্ৰত থকাসকলে নতুন পদ্ধতি গ্ৰহণ কৰি ইতিবাচক চাপ পেলাব পাৰে। আইনী আৰু পৰিচালনাৰ পেছাদাৰীসকলে পুৰণি গোচৰ বা ফাইলত সকাহ দেখিব। ফ্ৰিলান্সাৰসকলে নতুন এছাইনমেণ্ট লাভ কৰিব। শিল্প ক্ষেত্ৰত থকাসকলে কিছুমান সৃষ্টিশীল প্ৰচেষ্টাৰ বাবে প্ৰশংসা লাভ কৰি তেওঁলোকে আনন্দিত হ'ব। ব্যৱসায়ত অবিৰত কিন্তু সন্তোষজনক বৃদ্ধি দেখা পাই আপোনালোকে পূৰ্বৰ তুলনাত আৰু অধিক আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। এজন ছিনিয়ৰৰ পৰা আপোনালোকে প্ৰশংসা পাই আপোনালোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব। আপুনি চাকৰি সলনি কৰাৰ কথা আজি চিন্তা কৰিব পাৰে আৰু অতি সোনকালে ইয়াৰ সুখবৰ আপুনি লাভ কৰিব পাৰিব। সম্পৰ্কবোৰ আজি আপোনালোকৰ কিছুমান উষ্ণতা প্ৰৱণ হ'ব পাৰে। আপোনাৰ সংগীৰ সৈতে লঘু কথা বতৰাই আজি আপোনালোকৰ সম্পৰ্কবোৰ সহজ কৰি তুলিব। নতুন সম্পৰ্ক বিচৰাসকলৰ বাবে আজি শান্ত আৰু বুজাবুজিৰ ব্যক্তিৰ সৈতে সংযুক্ত অনুভৱ কৰিব। বিবাহত সৰু সৰু পৰিকল্পনাই সুখ কঢ়িয়াই আনিব। আৱেগ ভাৰসাম্যপূৰ্ণ হৈ থাকিব। প্ৰেম আপোনালোকৰ সহজেই আজি আগুৱাই লৈ যাবলৈ আপোনালোকে সক্ষম হ'ব। মাথো আপোনালোকৰ সৎ চিন্তা আৰু বিশ্বাস ৰখাটো খুবেই জৰুৰী হ'ব। টোপনিৰ আজি কিছু উন্নতি হোৱা দেখা পাব আৰু শক্তি সুস্থিৰ হ'ব। হজম শক্তি ভাল হ'ব, কিন্তু আপোনালোকে খাদ্যবস্তু অলপ চাই চিতি খাবলৈ যত্ন কৰিব। আৰু লগতে আপোনালোকে সতেজতা অনুভৱ কৰিবলৈ হ'লে আপোনাৰ মনটো আজি নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব আৰু কোনো ধৰণৰ উদ্বেগে যাতে আপোনাৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, যাৰ ফলত আপোনালোকে দিনটো আজি ভালদৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দ্ৰুতগতি, হঠাৎ পৰিৱৰ্তন আৰু উৎসাহী কাৰ্যৰ দিন হ'ব। ঘৰখনত কাম কাজেৰে ব্যস্ত থাকিব আপুনি আৰু হঠাতে সৰু সৰু কামবোৰৰো সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাক নতুন দিশ দিব। গৃহিণীসকলে শক্তিশালী হ'ব আৰু বহু আধৰুৱা কাম আজি সম্পূৰ্ণ কৰি তেওঁলোকে ঘৰৰ পৰিৱেশ সুস্থিৰ কৰি তুলিব। আত্মীয়ৰ পৰা আকস্মিক ভ্ৰমণে হয়তো আজি আপোনালোকৰ পৰিৱেশটো আজি লঘু কৰি তুলিব আৰু সকলোৰে মাজত আনন্দৰো সৃষ্টি হ'ব। সৰু সৰু আৰ্থিক সিদ্ধান্ত আজি তৎক্ষণাত ল'ব লগা হ'ব পাৰে, কিন্তু সাৱধানে আগবাঢ়িবলৈ যত্ন কৰিব। যিকোনো পুৰণি বিভ্ৰান্তিবোৰ পৰিষ্কাৰ হ'বলৈ আৰম্ভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে সকাহো অনুভৱ কৰিব। প্ৰতিটো মুহূৰ্ততে আপোনালোকে চঞ্চল দেখুৱাটো আপোনালোকৰ বাবে ভাল নহ'ব। ইয়াৰ ফলত ঘৰত কিছু উত্তেজনাও দেখিব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত সক্ৰিয় কাৰ্যকলাপ থাকিব। পৰিচালনা বা বিপণনৰ লগত জড়িতসকলে নতুন প্ৰকল্পৰ সুযোগ বিচাৰি পাব। আইন বা পৰামৰ্শৰ লগত জড়িতসকলে আজি এটা কঠিন গোচৰৰ সমাধান বিচাৰি পাব। ফ্ৰিলান্সাৰসকলে বিদেশৰ পৰা ৱৰ্ক অফাৰ লাভ কৰি তেওঁলোকে আজি নিজকে উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু প্ৰশংসাও কৰিব নিজকে নিজে। গতিকে এই সুবিধাবোৰ ল'বলৈ আজি খুবেই আপোনালোকৰ জৰুৰী হ'ব আৰু এই অফাৰবোৰ আপোনালোকে সুযোগবোৰ কোনো কাৰণতে এৰি নিদিব।
ব্যৱসায়ত নতুন কৌশল উদ্ভাৱনৰ প্ৰয়োজন হ'ব পাৰে আৰু পদোন্নতিৰ দিশতো আপোনালোকে আজি গতি লাভ কৰিব। সম্পৰ্কবোৰ আজি আপোনালোকৰ সজীৱ হৈ থাকিব দুইটাৰে, আৰু দুইটাৰ কথা বতৰাই আজি আপোনালোকৰ পূৰ্বৰ যিবোৰ সমস্যা আছিলে সেইবোৰ আপোনালোকৰ আজি সকাহ আৰু সমাধান পোৱা যাব। অবিবাহিতসকলৰ বাবে আজি বিষয়বোৰত অলপ স্পষ্ট আলোচনাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপোনালোকৰ নতুন সম্পৰ্ক স্থাপনত সুবিধা হ'ব। প্ৰেম জীৱনত দ্ৰুতগতিত পৰিৱৰ্তনে আপোনালোকৰ মেজাজত কিছু কোমলতা আনিব। ভ্ৰমণ বা কোনো অনুষ্ঠানত অবিবাহিতসকলে নতুন আকৰ্ষণো বিচাৰি পাব। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কই আজি এক উন্নত পৰিৱেশৰ সৃষ্টি কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে প্ৰেমৰ সম্পৰ্কত নতুন কিছু পৰিৱৰ্তনো দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব, কিন্তু অতিমাত্ৰা কামৰ ফলত আপুনি ভাগৰুৱা হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। ৰক্তচাপৰ উঠা নমাৰ সম্ভাৱনা আছে, গতিকে শান্ত হৈ থাকক। আপোনাৰ মেৰুদণ্ড বা কান্ধত টান অনুভৱ কৰিব পাৰে, গতিকে মাজে সময়ে নিশ্চয়কৈ আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব আৰু পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব। ভজা খাদ্য খোৱাৰ বাবে আপোনাৰ আজি শৰীৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে বাহিৰা খাদ্য একেবাৰে পৰিহাৰ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ পৰিস্থিতি অলপ জটিল যেন লাগিব, কিন্তু আপোনাৰ মনটো দুটা বাটৰ মাজত বিচ্ছিন্ন হৈ পৰিব পাৰে। সিদ্ধান্ত লোৱাটো কঠিন হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লওক। কিছুমান বিষয়ত আপুনি হয়তো পৰিয়ালৰ ভিতৰত মৌনতা বা দূৰত্ব অনুভৱ কৰিব পাৰে, কিন্তু পৰিৱেশটো লাহে লাহে লাঘৱ হ'ব। বয়োজ্যেষ্ঠসকলৰ কথাত লুকাই থকা উপদেশবোৰ আজি আপোনাৰ হঠাতে স্পষ্ট হৈ পৰিব। গৃহিণীসকলে দিনটোৰ ভিতৰতে ঘৰুৱা দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। আৰ্থিক বিষয়ত খৰখেদা কৰাটো এৰক। ভিতৰৰ পৰা উত্তৰ ওলাই আহিব আজি আপোনাৰ, আৰু আপুনি নতুন দিশ দেখিবলৈ সক্ষম হ'ব আৰু স্পষ্টভাৱেও সকলোবোৰ সমস্যাৰ সমাধান কৰিব পাৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কোনো সিদ্ধান্তৰ বিষয়ে নিশ্চিত নহয়। নতুন আপডেট বা নতুন কিছুমান তথ্যই আপোনাক আজি বিভ্ৰান্ত কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত অলপ আপুনি সজাগ হ'ব লাগিব। আজি পৰিচালনাত থকাসকলে আজি তেওঁলোকৰ অতিৰিক্তভাৱে তেওঁলোকৰ দক্ষতা প্ৰকাশ কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ বাবে ভাল হ'ব। ক্লায়েণ্টৰ প্ৰয়োজনীয়তা সাল সলনি হ'ব পাৰে। ইয়াৰ ফলত ফ্ৰিলান্সাৰসকলে কিছু বিভ্ৰান্তি দেখিব পাৰে, গতিকে তেওঁলোকে গ্ৰাহকৰ পচন্দ অনুসৰি কাম কৰিলে নিজৰ উন্নতি দেখা পাব। ব্যৱসায়িক অংশীদাৰসকলে আজি তেওঁলোকৰ সিদ্ধান্তবোৰ পিছুৱাই দিব লগা হ'ব পাৰে, কিন্তু সিদ্ধান্তবোৰ আপোনালোকে আপোনাৰ সকলোৱে মিলিত হৈ আপোনালোকে ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে ব্যৱসায় আগবঢ়াই লৈ যাব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ আৱেগ স্পষ্ট নহ'ব। যোগাযোগ কৰাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে চেষ্টা কৰিলে অতি সোনকালে আপোনালোকে সকাহ পাব আৰু সম্পৰ্কবোৰ পুনৰ ভাল হৈ স্থাপন হ'ব। পুৰণি বন্ধুৰ পৰা হঠাতে আজি দূৰত্ব অনুভৱ কৰিব পাৰে। বিবাহিত মানুহে এটা পুৰণি বিষয়ত সিদ্ধান্ত লোৱাত অসুবিধাত পৰিলে তেওঁলোকৰ সংগীৰ সৈতে মোকাবিলা কৰি আগবঢ়াই লৈ গ'লে তেওঁলোকৰ সম্পৰ্কবোৰ ইতিবাচক হ'ব আৰু যিবোৰ সিদ্ধান্ত আছে সেইবোৰো ফলপ্ৰসূ হ'ব। প্ৰেমৰ স্পষ্টতাত কিছু আজি সময় লাগিব, কিন্তু ধৈৰ্য আপুনি ধৰিব লাগিব আৰু লগতে সংযমতা বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক আজি সক্ৰিয় হ'ব, যাৰ ফলত আপোনালোকৰ অতিমাত্ৰা চিন্তা কৰিব লগা নহয়। সেইবাবে আজি আপোনাৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। সুস্থ সবল হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে সুষম খাদ্য গ্ৰহণ কৰিব। আৰু সন্ধিয়া আপোনালোকে খোজকাঢ়িলে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাটো সহায় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল আমি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।